কেইদিনমান আগতে আহমেদাবাদত যেতিয়া কোল প্লে হৈছিলে মোৰ লৰাটোৱে কৈছিল মই চাব যাব খুজো পাপা কিবা টিকট ওলাব নেকি মই ফোন কৰিছিলো মোক আগত কৈছে বুক মাই শ্ব'তে টিকট পাব বেলেগত কতো টিকট না যি কনসার্ট হ'ব this will be completely will be run by the book my show অসম গভৰ্ণমেণ্টৰ ইয়াত একো নাথাকে না মুখ্যমন্ত্ৰীৰ লগত এটা পাছ থাকিব না টিকট থাকিব there is nothing গতিকে আমি ইয়াতে এই গুটেইটো আমি খুব প্ৰফেশনালি কৰিব খুজিছো নহলে অসমত কিবা এটা কৰিলে ইমান ফ্ৰী পাছৰ ৰিকুৱেষ্ট আহে যে জুনে কৰিব খোজে অসমৰ পৰা গুছি যায় যে অসমত আমি কোৰ পৰা আমি ফ্ৰী পাছ দি থাকিম গতিকে মই ভাবো সেই কাৰণে উই আৰ আউটসোৰ্সিং কমপ্লিট ইভেন্ট টু বুক মাই শো ইভেন মিনিষ্টাৰেও চাব খুজিলে দে হেভ টু পাৰ্চেজ এণ্ড দে হেভ টু গো দেয়াৰ ইয়াতে যাতে কাৰণ এট দ্য এণ্ড অফ দ্য ডে আমি এনেকুৱা মানুহ বিচাৰিছো আহি পেলাই দোজ হু উইল স্পেণ্ড কাৰণ যেতিয়া স্পেণ্ড কৰিব তেতিয়াহে হোটেলত তাৰ বুকিং হ'ব যেতিয়া স্পেণ্ড কৰিব তেতিয়াহে হি উবেৰ উলাত উঠিব যেতিয়া স্পেণ্ড কৰিব তেতিয়াহে হি দোকানত গৈ খাব কিন্তু যদি আমি ভাবো যে নহয় দিস ইজ এ কমপ্লিমেন্টাৰী তেতিয়া হলে আমাৰ কোনো ইকোসিস্টেম গ্ৰো নহয় এইটো দিস উইল বি অনলি ইনভেষ্টমেন্ট ফ্ৰম গভৰ্ণমেণ্ট উইদাউট এনি ৰিটাৰ্ণ সেইকাৰণে মই কেইদিনমান আগতে আহমেদাবাদত যেতিয়া কোল প্লে হৈছিলে মোৰ লৰাটোৱে কৈছিল মই চাব যাব খুজো পাপা কিবা টিকট ওলাব নেকি মই ফোন কৰিছিলো মোক আগত কৈছে বুক মাই শ্ব'তে টিকট পাব বেলেগত কতো টিকট নাপায় সো দ্যাটস দ্য ৱে উই হ্যাভ টু এপ্ৰোচ very professionally